নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আৰ্টিপছলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। এই বাহিৰত ওলাই গৈ আছে, গা পা ধুৱাই মেলি দিছে। আই দি 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 দৌৰিলোঁ কেনেবাকৈ নাই দুষ্টামি লগাইছে। কি দুষ্টামি লগাইছে, বাহিৰত যাব বাৰে বাৰে। মায়ে ফালে পূজা দি আছে, বৰ দুষ্টামি। এতিয়া বগাই থৈছে যা যা। চব্জি কেইটামান কাটি বাচি লওঁ, পূৰ্ণিমা লাগিছে কাইলৈ নিৰামিষ, মানে চবেই খাব নিৰামিষ। সেই বনাব মিক্স চব্জি আনিছে, বাহিৰে কাটি বাচি লওঁ। মা মানে পূজা দি ফ্ৰী হোৱালৈকে 11:10 হৈছে দেই, টাইম বেছি হোৱা নাই। আৰু এই চাগে 9 আচৰি লাগিছে গালত, মোৰে চাগে লাগিছে। আঙুলি কামুৰিব চাওকচোন। মোবাইল পেলাই দিছে। দুবাৰ মোবাইল পেলাই দিছে জানে। এয়া চব্জিবোৰ লাহে লাহে কাটি বাচি লওঁ। তাই খেলা বস্তু এয়া চাউলৰ টেমা, এয়া এইবোৰে খেলি থাকিব। লাহে লাহে চব্জিকেইটা কাটি বাচি লওঁ আৰু বাৰে বাৰে উঠাই দিব, বাৰে বাৰে পেলাব। খেলা চিষ্টেম। বতৰটো অকণমান ভাল কৰিছে দেই, বজাৰ যাব পাৰিলে ভাল আছে, কিন্তু নাযাওঁ, পইচা নাই। আৰু টাইম 1 হৈছে, গাখীৰ কাৰণে খানা হৈ আছে। কঁঠাল অকণমান খালোঁ, কঁঠাল আকৌ আনিছে দেই, 7-8টামান দিলে। ডাঙৰ এটা আছিলে, কালি ভাঙিলে। আধা খালোঁ আমি অকণমানকৈ, আৰু আধা গৰুক দিলে। আজি অকণমান সৰু চাইজৰ অকণমান ভাঙিলোঁ। এতিয়া ভাঙি মেলি খাই আহিলোঁ। ভাবোঁ কাপোৰ কেইটামান উঠাওঁ। A few moments later. গুড ইভিনিং গাইজ। বহুত সমস্যাটো লগ পালোঁ, আৰু মানে লাইনৰ ভল্টেজ নাহিছেনে, মানে পিছে পিছে পৰি আছে। গেঞ্জি পিন্ধা আছে। দুপৰীয়া অকণমান চিপছ খাইছিলোঁ যে, অকণমান লৈ গৈছোঁ দেই, মানে মই খাইছিলোঁ, খাম বুলি ভাবিছোঁ। পাকঘৰত আছিলে যে লৈ আহিলোঁ। এই পেকেট দেখা, পেকেটহে লাগে তাইক, খোৱা বস্তু নালাগে নহয়। খোৱা বস্তু নাখায়, এনেই ভাঙি মেলি পেলাই দিব। মা এইফালে মানে দুপৰীয়া ভাত বনোৱাৰ সময়ত পিয়াত অকণমান ভৰিখন লাগিলে, দুখ পালে দেই, মানে অকণমান ভালে দুখ পাইছে, অকণমান ফুলিছে। তো মা সন্ধিয়া মানে আজি ফাৰ্ষ্ট টাইম চালোঁ, দেউতাই মন্দিৰত সোমাইছে আৰু মইও নোৱাৰোঁ, আৰু দাদা পিনাকটো নিয়েই, সেইকাৰণে দেউতাই অকণমান দিলে আৰু আমি চাকি গছ জ্বলালে। মা 3-4টা লৈছে। গাখীৰ খোৱালোঁ দেই খানা, মানে আজি কেনেকৈ খুৱাইছোঁ মই টেকনিক পালোঁ। টেকনিকটো 2দিনমানহে চলিব, পিছতো নচলিব। বেচিনটো পেলাই মানে পানী দি দিছোঁ, তাতে অকণমান খেলে যে, সেই সময়তে মানে পুটকৈ খুৱাই দিব পৰা যায় দেই। আজি দুপৰীয়া তেনেকৈ খোৱা হৈছে। তো এতিয়া সেই টেকনিক লগাই মই খোৱা, নহ'লে এনেকুৱা কাম নাই দেই, ঔষধটো খোৱাই নাই। গৈছে খাওঁ বহি, মায়ে শুই আছে। খোৱা বস্তু এতিয়া ফোন কৰি আনিব দিওঁ, আৰু কিবা কিবি দি থৈ গ'লে চাহটো বনাব নোৱাৰিম, খাব নোৱাৰিম, আৰু মা শুয়ে আছে। ক'ত বহিছে কি
কিমান যুদ্ধ কৰি মেলি গাখীৰ খোৱালোঁ শুই আছে আমাৰ ইয়াতে হৈছোঁ ইয়াতেই মানে খেলি মেলি হৈ গৈছে দেই আৰু এটা গুড নিউজ আছে মানে মোৰ কাণফুলিযোৰ হেৰাল যে পালোঁ ৰাতিপুৱাই পালোঁ দেই ৰাতিপুৱাই পালোঁ বুলি ক'লে মনেৰে যি বিচাৰিব সেই হয় দেই সপোন চালোঁ ৰাতিপুৱাই মানে যেনেকুৱা সপোন চালোঁ তাতে গৈ বিচাৰিলোঁ মানে তাতে গৈ বিচাৰোঁ ন তাতে গ'ল জাষ্ট চাই চকু মেলিলোঁ তাতেই পাই গৈছে এনেকুৱা ভাল লাগিছে মোৰ এই পাত হেৰুৱাইছিলে একদম ভালদৰে পিন্ধি মানে লগালোঁ আৰু এই পাতো আছে একদম ভালদৰে অকণমান এই ইয়াতে কিবা এটা আছে যে সেইডাল মানে চিধা হৈ গৈছে সেইকাৰণে পৰি গৈছে কালি মানে পৰহি মাথা ধুইছিলোঁ মাথা ধুই তাতে মানে অকণমান টাৱল মিৰাই কিবা কিবি চুলি অকণমান ঝাৰিছিলোঁ যে কালি ৰাতিও মই তাতে গৈ বিচাৰিছিলোঁ দেই তো বৰষুণ দিছিলে তো তালৈকে যোৱা নাই মানে য'ত মই থিয় হৈ চুলিখিনি মানে ঝাৰিছিলোঁ সেইখিনিত গৈছিলোঁ মই দেই কিন্তু তাৰ অকণমান আগত গৈ মানে তাতে পৰিছে একদম ধুনীয়াকৈ কোনো দেউতাও ঝাৰু মাৰে চোতাল দেউতাও চাবলৈ তাতেই আছিলে তো ভাগ্য ভাল ভগৱানৰ আশীৰ্বাদত ভগৱানৰ বিশ্বাসত পালোঁ আৰু ভাল লাগিলে তো এইফালে দেউতাই খেচি আনিছে বুলি কৈছে ভাগৱত পাঠ কৈছিল যে তাতে খেচি আনিছে বুলি কৈছে তো মায়ে এইফালে বনাই আছে মা মানে দুখ পালে ভৰি বুলি কৈছোঁ যে এতিয়া মানে তেনেকৈ মানে খোজ কাঢ়িছে কি কৰিব উপায় নাই মই এইফালে বনাব নোৱাৰোঁ বোলে তেনেকৈ মানে মায়ে বনাই আছে খিচিৰি আনিছে বুলি কৈছিলে দেউতাই চোৱাই নাই মানুহটো জনা নাই এতিয়া চালেহে ক'ব পৰা যাব যদিও আনিছে ফ্ৰিজত ভৰাই থৈছে চাগে ফ্ৰিজো মানুহ লাগিব নোৱাৰোঁ আমাৰ যিটো নিৰামিষ ফ্ৰিজ তো লাৰিলে আকৌ চোৱা লাগি যাব থাকক আৰু আছে খাম খালে দেখুৱাম আৰু কালি হৈ আছে অকণমান সোনকালে চাই আছোঁ আৰু কি কৰে সেই চান্সতে খাই মেলি লওঁ আৰু মানে ফেব্ৰিকুইক লগাইছোঁ একদম নখত ফেব্ৰিকুইক লাগি গৈছে দেই সোনকালে ভালকৈ উঠাব লাগিব খেচেৰি আনিছে বুলি আৰু ভোকহে লাগিছে দেই খেচেৰি খাই শুম চাগে কিমান বান্ধিছে গম নাপাওঁ বেছিভাগখিনি মোৰ কাৰণে থ'ব আৰু মায়ে তো যি নহয় ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পামটো ব্লগৰ সৈতে ভালে থাকিব নহ'লে বাই বাই গুড নাইট